নমস্কাৰ। প্ৰতি সপ্তাহত অহাৰ দৰে আজিও আহিলোঁ টাইমেটৰ ৰাশিফল লৈ। নতুন বছৰ সকলোৰে বাবে মংগলময় হওক আৰু ৰবিৰ বছৰ, কাৰণ 2026 মূলাংক হ'ল 1, 2 + 0 2 + 2 4, 4 + 6 10, 1 + 0 1। 1 নাম্বাৰটো হৈছে ৰবিৰ নাম্বাৰ, সূৰ্যৰ নাম্বাৰ। এই বছৰটো ৰবিৰ বছৰ, সূৰ্যৰ বছৰ। গতিকে সূৰ্যই গোটেই পৃথিৱীখনকে বচাই আছে, গোটেই পৃথিৱীখনক পোহৰ বিয়পাই সকলোৰে মংগল কৰিলে আৰু কৰি আছে। গতিকে ৰবিৰ বছৰটোত আপুনি নিশ্চয় আপোনাৰ সকলো দিশতে শুভ ফল পাব, মংগলময় হ'ব। যোৱা বছৰটো 2025 আছিলে মংগলৰ বছৰ। মংগল গ্ৰহটো হৈছে যুদ্ধ বিগ্ৰহৰ প্লেনেট, ৰেড প্লেনেট বুলি কোৱা হয়। নাম্বাৰ আছিলে 9। গোটেই বছৰটো আমাৰ বাবে অশান্তিকৰ আছিলে, অশুভ আছিলে। কোনো ৰাশিৰ লোকসকলে ক'ব নোৱাৰিব যে যোৱা বছৰটো সকলোৰে বাবে ভাল হৈছিলে। আৰু যোৱা বছৰটোৱে আমি আমাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গক হেৰুৱাইছিলোঁ। সেয়া এটা অতি পৰিতাপৰ বিষয়, দুখৰ বিষয়। আৰু গোটেই জীৱনটোৱে সেই পৰিতাপ সকলোৰে মনতে থাকি যাব। গতিকে এই বছৰটো সকলোৰে মংগল হওক, সকলোৱে গ্ৰহগতিৰ শুভ ফল ভোগ কৰক, সেয়াই ঈশ্বৰৰ ওচৰত মোৰ প্ৰাৰ্থনা থাকিল। গতিকে ৰবিৰ বছৰত মনত ৰাখিব এটা কথা, ৰবি একেবাৰে পুৱা ভাগতে উদয় হয়, সূৰ্যোদয়, আৰু সেই সূৰ্যোদয়ৰ মুহূৰ্তত আপুনি যদি গোটেই বছৰটোত ৰবিক তামৰ পাত্ৰত পানী লৈ পানী দিব পাৰে, সূৰ্য মন্ত্ৰ মাতে, ওম ঘৃণী সূৰ্যায় নমঃ 10 টাইমছ পানী দিব ৰবিক সেৱা কৰিব, সূৰ্য প্ৰণাম কৰিব। সূৰ্য প্ৰণাম মানে সূৰ্যৰ এক্সাৰচাইজ আছে, সেইকেইটা এক্সাৰচাইজ আপুনি কৰিব। তেতিয়া আপুনি নিৰোগী হৈ থাকিব, কেতিয়াও আপোনাৰ কোনো ধৰণৰ বেমাৰ আজাৰে অশান্তি দিব নোৱাৰে। ৰবিৰ বছৰটোত যিমান সোনকালে শুব পাৰে, যিমান পুৱা উঠিব পাৰে, সিমানে আপোনাৰ সুস্বাস্থ্য বজাই থাকিব আৰু আপুনি দীৰ্ঘায়ু হ'ব। আৰু সকলো ধৰণৰ বাধা বিঘিনিৰ পৰা আপুনি মুক্তি পাব। গতিকে আজি মই কৈ আছোঁ ৰাশিফলত প্ৰথমতে মেষ ৰাশিসকলৰ ফলাফল গোটেই সপ্তাহটোৰ বাবে। কাপছ এণ্ড টেম্পাৰেন্স, এই দুখন কাৰ্ড মতে সপ্তাহটোত ভাল বেয়াৰ মাজেৰে আপুনি পাৰ কৰিব পাৰিব। অৱশ্যে সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হাতলৈ আহিব। শুক্ৰবাৰৰ পৰা শনিবাৰলৈ আপোনাৰ ভাল দেখুৱাই আছে, যথেষ্ট টকা পইচা আপুনি ইনকাম কৰিব পাৰে। এই সপ্তাহটোত আপুনি মাংগলিক কৰ্ম কৰিব পাৰে, সূৰ্য প্ৰণাম কৰক, পাৰিলে সৰস্বতী দেৱীৰ আৰাধনা কৰক, ষ্টুডেণ্টসকলৰো ভাল হ'ব। আৰু ব্যৱসায় বাণিজ্যত নতুন মাত্ৰা দিব, নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে। যদিও অন্যান্য দিশত বাধা আছে, প্ৰেম আৰু বিয়া বাৰুৰ ক্ষেত্ৰত সপ্তাহটো কিছু অশান্তিকাৰী হ'ব, অশান্তত থাকিব, অশান্তি হ'ব। কিন্তু স্বাস্থ্য পাতিৰ ক্ষেত্ৰত উত্তম, গতিকে চিন্তাৰ তেনে কাৰণ নাই। আপোনাৰ লাকি কালাৰ হ'ব ব্লু, লাকি নাম্বাৰ হ'ব 7। পেণ্টাকলছ এণ্ড শ্বৰ্ডছ, বৃষ ৰাশি, টৰাছ, এই দুখন কাৰ্ড মতে এই সপ্তাহটো অলপ সাৱধানে থাকক, যাত্ৰা কৰোঁতে সাৱধান হওক। বিশেষকৈ পশ্চিম দিশত যাত্ৰা নকৰাই ভাল হ'ব। পাৰিলে এটা ৰেড কৰেল পিন্ধক, নতুবা তামৰ আঙুঠি ৰিং ফিংগাৰত পিন্ধক। দুৰ্ঘটনাৰ পৰা আপুনি হাত সাৰিব পাৰিব। মংগলবাৰ দিনটো পালন কৰক। মংগলবাৰ দিনা হনুমান দেৱৰ পূজা পাতল কৰক, হনুমানৰ আৰাধনা কৰক, পাৰিলে হনুমান চালিচা পঢ়ক, নিশ্চয় ভাল হ'ব। আৰু ভ্ৰমণৰ সময়, ব্যৱসায় বাণিজ্যত আগবাঢ়িব পাৰিব। সপ্তাহটোৰ শেষৰ ফালে ব্যৱসায়ৰ দিশত যথেষ্ট ভাল ফল আপুনি অৰ্জন কৰিব পাৰিব। বিদ্যাৰ্থীসকলৰ উত্তম, বিশেষকৈ আপুনি যদি আৰ্টছৰ ষ্টুডেণ্ট, অতি শুভ ফল আশা কৰিব পাৰে। নিবনুৱাসকলৰ ভাল, টকা পইচা হাতলৈ আহিব। নতুন ব্যৱসায় বাণিজ্যৰ যদি আৰম্ভণি কৰিব খুজিছে, এই সপ্তাহটোত কৰিব পাৰে। এই সপ্তাহটোত শনিবাৰ দিনটো পালন কৰক, শনি মন্দিৰ দৰ্শন কৰক, নিশ্চয় শুভ ফল দিব। লাকি কালাৰ হ'ব স্কাই ব্লু, আনলাকি কালাৰ হ'ব ব্লেক, লাকি নাম্বাৰ হ'ব 4। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ, জেমিনি, কাপছ এণ্ড নাইট অফ ওৱান্স। এই দুখন কাৰ্ড মতে বিভিন্ন ধৰণৰ বাধা বিঘিনিৰ মাজেৰেও সপ্তাহটো আপুনি পাৰ কৰিব পাৰিব, আগুৱাব পাৰিব। ৰবিৰ বছৰ বুলি সদায় সূৰ্য প্ৰণাম কৰক। সূৰ্যৰ বাবে তামেৰে বনোৱা এটা সূৰ্যৰ আকৃতি আপোনাৰ ঘৰখনৰ পূব দিশৰ ৱালত আঁৰি ৰাখক। কেৱল এইটো সপ্তাহৰ বাবে নহয়, গোটেই বছৰটো আপুনি সেই কামটো কৰিলে কিন্তু মাজে সময়ে দেওবাৰ চাই কিনে ধূপ চাকি দেখুৱাওক, নিশ্চয় ফল পাব, ভাল হ'ব, উত্তম হ'ব। বিদ্যাৰ্থীসকলৰ সপ্তাহটোৰ বাবে শুভ ফল দেখুৱাই আছে, সোনকালে আগবাঢ়িব পাৰিব। এই সপ্তাহটোৰ শেষৰ ফালে
ব্যৱসায় বাণিজ্যত বিশেষকৈ লোহাৰ বেপাৰীয়ে ভাল ফল পাব, লিকুইড আইটেমৰ যদি ব্যৱসায় বাণিজ্য কৰিছে ভাল ফল পাব, ইলেক্ট্ৰনিক্স ইলেক্ট্ৰিকেল দ্ৰব্যৰ ব্যৱসায় কৰিলে ভাল ফল পাব। এই সপ্তাহটোত দেহৰ ফালে কিছু দুৰ্বলতা থাকিব, দেহাৰ ফালে বেমাৰ আজাৰ লাগি থাকিব, পেটৰ দুৰ্বলতাত ভুগিব পাৰে, গতিকে কিছু সাৱধান হওক, খোৱা বোৱাত সাৱধানতা অৱলম্বন কৰক, সাৱধান হওক। আৰু পূব দিশত যাত্ৰা কৰা নিষেধ, সপ্তাহটোত পূব দিশত যাত্ৰা নকৰিব, অইন দিশত কৰিব পাৰে। এই সপ্তাহটোত দুখীয়া ল'ৰা ছোৱালীক খোৱা খাদ্য, মিঠাই আদি আগবঢ়াওক, চকলেট আদি আগবঢ়াওক, দক্ষিণ আদি দিয়ক, নিশ্চয় ভাল ফল দিব। লাকি নাম্বাৰ 3, লাকি কালাৰ ৰেড, আনলাকি কালাৰ হোৱাইট। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ, কেঞ্চাৰ। কেঞ্চাৰত ওৱান্স এণ্ড কাপছ এই দুখন কাৰ্ড, এই দুখন কাৰ্ড মতে বিভিন্ন দিশত বাধা বিঘিনি দেখুৱাই আছে। আপুনি যাত্ৰা কৰোঁতেও কিছু সাৱধানতা অৱলম্বন কৰক। বিদ্যাৰ্থীসকলে উত্তম ফল লভিব। এই সপ্তাহটোৰ মাজভাগত আপুনি গণেশদেৱৰ মন্দিৰ দৰ্শন কৰক, বিশেষকৈ বুধবাৰ দিনা গণেশদেৱৰ পূজা পাতল দিয়ক। লাড্ডু, মোদক, বিভিন্ন ধৰণৰ ৰেড য়েলো কালাৰৰ ফ্লাৱাৰ গণেশদেৱক অৰ্পণ কৰক, ধূপ চাকি দেখুৱাওক, গণেশ মন্দিৰ দৰ্শন কৰক। নিশ্চয় টকা পইচা আদিৰ ক্ষেত্ৰত শুভ ফল পাব। বুধবাৰ দিনটো লঘোণত থকা ভাল, নতুবা নিৰামিষ আহাৰ গ্ৰহণ কৰক। এই সপ্তাহটোৰ মাজভাগৰ পৰা লাহে লাহে ব্যৱসায় বাণিজ্যত উন্নতি হ'ব, বিদ্যাৰ্থীসকলৰো ভাল হ'ব। সপ্তাহটোৰ শেষৰ ফালে আকৌ শাৰীৰিক কিছু অৱনতি, ড্ৰাইভিং কৰোঁতে সাৱধান হওক, বিশেষকৈ শনিবাৰ দিনা ড্ৰাইভিং নকৰিব। ড্ৰাইভিং যদি কৰেও তেতিয়া নিজৰ লগত কেইটামান কৰি ৰাখক, ভাল ফল দিব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে যদি স্কুল কলেজত আপুনি ভাল কামৰ বাবে মানে এক্সামৰ বাবে আগবাঢ়িছে, নতুবা ইণ্টাৰভিউ আদি দিব খুজিছে নিবনুৱাসকলে, তেতিয়া কিন্তু শেষৰ ফালে যথেষ্ট ভাল ফল পাব, যথেষ্ট শুভ ফল দেখুৱাই আছে। লাকি নাম্বাৰ 3, লাকি কালাৰ অফ হোৱাইট, আনলাকি কালাৰ এছ কালাৰ। ধন্যবাদ। মনত ৰাখিব আজি 4 জানুৱাৰী আৰু আজিৰ দিনটো বছৰৰ প্ৰথম পুষ্যা নক্ষত্ৰ, ইয়াক ৰবি পুষ্যা বুলি কোৱা হয়, ৰবি পুষ্যা যুগ, কাৰণ দেওবাৰে পুষ্যা নক্ষত্ৰ পৰিছে আৰু বছৰটোৰ প্ৰথম ইমান পবিত্ৰ নক্ষত্ৰ। গতিকে আজিৰ দিনটো আপুনি বিভিন্ন ধৰণৰ শুভ কামত ব্যৱহাৰ কৰিব পাৰে। আচলতে প্ৰজাপতি দক্ষৰাজৰ 27গৰাকী কন্যা আছিলে আৰু 27গৰাকী কন্যা আচলতে 27টা নক্ষত্ৰ, জ্যোতিষশাস্ত্ৰত নক্ষত্ৰ বিচাৰ কৰা হয়। গতিকে 27টা নক্ষত্ৰ মানে 27গৰাকী কন্যাৰ লগত চন্দ্ৰই বিবাহ পাতিছিলে, চন্দ্ৰৰ বিবাহ হৈছিলে, কিন্তু চন্দ্ৰই কেৱল ৰোহিণীকে ভাল পাইছিলে। সেই লৈ পেলাই বহুত ধৰণৰ কাজিয়া পেচাৰ তেওঁলোকৰ মাজত আছিলে, কিন্তু পুষ্যা নক্ষত্ৰক বৰ পবিত্ৰ বুলি শাস্ত্ৰই কৈ থৈছে। গতিকে এই পুষ্যা নক্ষত্ৰ বছৰটোৰ প্ৰথম দিনা আজিৰ দিনটোত পৰিছে। গতিকে আপুনি বিভিন্ন ধৰণৰ দান ধ্যান কৰিলে অতি সোনকালে উপকৃত হ'ব। আৰু এই দিনটোত মা লক্ষ্মী আৰু নাৰায়ণৰ পূজা পাতল কৰক, তেতিয়া সোনকালে ধনৱান হ'ব। এই দিনটোত যদি সোণ ৰূপ আদি ক্ৰয় কৰে, ৰূপৰ কইন ক্ৰয় কৰে, তেতিয়া কিন্তু সা সম্পত্তি দ্বিগুণ হয় বুলি কোৱা হৈছে। বেংকৰ চাৰ্টিফিকেট নতুবা নতুন ধৰণৰ ইনভেষ্টমেণ্ট কৰিব পাৰে, তেতিয়া সা সম্পত্তি কিন্তু বহুত গুণ আপোনাৰ বৃদ্ধি পাব। পুষ্যা নক্ষত্ৰ অতি শুভ নক্ষত্ৰ আৰু ৰবি পুষ্যা যুগ বুলি কোৱা হয় ইয়াক, ৰবি পুষ্যা যুগ। আৰু প্ৰপাৰ্টি কিনা বেচাৰ ক্ষেত্ৰতো কিন্তু শুভ ফল পাব। পাৰিলে ৰূপৰ ফিজ নতুবা ৰূপৰ কেইটামান পিচ আপোনাৰ কেছ বক্সত সোমাই ৰাখক, তেতিয়া টকা পইচাৰ কেতিয়াও অভাৱ নহয়। আৰু যান বাহন ক্ৰয়ৰ ক্ষেত্ৰতো অতি শুভ। গতিকে পুষ্যা নক্ষত্ৰৰ এই পবিত্ৰ দিনটোত আপুনি এনেধৰণৰ কাম কাজ কৰক, নিশ্চয় ফল আহিব। ধন্যবাদ। এতিয়া এখন চিঠি লৈছোঁ। এখেতে লিখিছে, এখেতৰ ঘৰখনত সদায় নজৰ লাগে আৰু শত্ৰুৱে আমনি কৰে, টকা পইচা নাথাকে, নিগেটিভ এনাৰ্জি আহি আছে। আপুনি মেইন দৰ্জাৰ ওপৰত এটা অৱতল দাপোন বহাই দিয়ক, ফাগুৱা মিৰৰ বুলি কোৱা হয়, তেতিয়া বহুত ভাল হ'ব আৰু নিগেটিভ এনাৰ্জিবোৰ আপোনাৰ আঁতৰাই পঠাব, নিশ্চয় ভাল ফল দিব। আৰু আপোনাৰ ঘৰৰ প্ৰতিটো খিৰিকীত ভাৰী স্ক্ৰীণ পৰ্দা লগাই ৰাখিব, তেতিয়া বাহিৰৰ হাৱা পোনপটীয়াকৈ আপোনাৰ ঘৰখনত সোমাই নপৰে। আৰু আপুনি আপোনাৰ ঘৰৰ চাৰিওফালে বিভিন্ন ধৰণৰ গছ লগাব, কিন্তু কাঁইট থকা গছ নলগাব। ঘৰখনত সদায় চাবোন পানীৰে মুচিব, ইয়াৰ লগত অকণমান ক'লা নিমখ দি ল'ব, ক'লা নিমখ, তেতিয়া নিগেটিভ এনাৰ্জি থাকিলে চব ওলাই যাব। মাজে সময়ে ঘৰখনত নিমপাত পুৰি ধূনা দেখাব গোটেইকেইটা ৰুমত। শনিবাৰ আৰু মংগলবাৰ স্পেচিয়েলি সন্ধিয়া কালত কৰক, কোনো ধৰণৰ অপদেৱতাৰ অশুভ দৃষ্টি আপোনাৰ ওপৰত নাথাকে বা ঘৰখনৰ ওপৰত নাথাকে, তেতিয়া নিশ্চয় ঘৰখনত
আপুনি শুভ ফল পাব, উপকৃত হ'ব। ধন্যবাদ। এতিয়া মই আৰু দুখন কাৰ্ড লৈছোঁ, কাপছ এণ্ড ছৰ্ডছ, সিংহ ৰাশিসকলৰ বাবে। বিভিন্ন দিশত ভাল ফল, প্ৰেমৰ ক্ষেত্ৰত ভাল, বিয়া বাৰুৰ ক্ষেত্ৰত ভাল, আগুৱাই যাব সুযোগ পাব, ব্যৱসায় বাণিজ্যত ভাল ফল। দুৰ্ঘটনাৰ যোগ আছে অৱশ্যে। মংগলবাৰ দিনটো পালন কৰক, হনুমানৰ আৰাধনা কৰক, বগলা দেৱীৰ পূজা পাতল কৰক, ভাল হ'ব। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে কিছু উত্তম ফল লভিব আৰু কেৰিয়াৰৰ ক্ষেত্ৰত আপুনি আগবাঢ়িব পাৰে। নিজৰ কেৰিয়াৰত আপুনি আগবাঢ়িব পাৰিব। সকলো দিশতে সিংহ ৰাশিৰ লোকসকলে শুভ ফল পাব। কিন্তু সপ্তাহটোৰ শেষৰ ফালে সিংহ ৰাশিৰ লোকসকলে বাধা বিঘিনি ফেচ কৰিব, টকা পইচা নাশ হ'ব পাৰে, ওলাই যাব পাৰে, সাৱধান হওক। পাৰিলে তামৰ আঙুঠি আৰু ৰূপৰ আঙুঠি একেলগে ৰিং ফিংগাৰ ধাৰণ কৰক। লাকি কালাৰ ৰেড, লাকি নাম্বাৰ 7, আনলাকি কালাৰ য়েলো কালাৰ। কন্যা ৰাশি, পেণ্টাকুলছ এণ্ড ওৱান্স। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটোত মানসিক চাপ বৃদ্ধি পাব, টেনশ্যন থাকিব, সন্মুখত বিভিন্ন ধৰণৰ অশান্তি আদি দেখুৱাই আছে, শাৰীৰিক সমস্যা বৃদ্ধি পাব আৰু ব্যৱসায় বাণিজ্যত শুভ ফল পাব। মাজভাগৰ পৰা ব্যৱসায় বাণিজ্যত শুভ ফল আহিব। যদি আপুনি খাদ্যদ্ৰব্যৰ ব্যৱসায় কৰিছে, কাপোৰ আদিৰ ব্যৱসায় কৰিছে, কাপোৰ কানি মানে যদি বিজনেছ কৰি আছে, তেতিয়া কিন্তু শুভ ফল দিব। আৰু ফেচত কিবা ডিষ্টাৰ্ব পাব, কিবা স্কিন ডিজিজ আদি থাকিব পাৰে আৰু বিভিন্ন ধৰণৰ চৰ্দি কাহ জ্বৰ আদি দেখুৱাই আছে। আৰু সপ্তাহটোত উত্থান পতন কেতিয়াবা ভাল, কেতিয়াবা বেয়া হ'ব। গতিকে তথাপি চিন্তা নকৰিব, এই সপ্তাহটোৰ শেষৰ ফালে টকা পইচা হাতলৈ আহিব, ভাল হ'ব। সপ্তাহটোত গণেশ দেৱৰ আৰাধনা কৰক, লক্ষ্মী দেৱৰ আৰাধনা কৰক, ভাল হ'ব। এইটো সপ্তাহত আপুনি লাকি কালাৰ হিচাপে গোল্ডেন কালাৰটো ইউজ কৰিব পাৰে। আনলাকি কালাৰ হ'ব চিলভাৰ কালাৰ, লাকি নাম্বাৰ হ'ব 1। এতিয়া আহিছোঁ তুলা ৰাশিলৈ, লিব্ৰা, পেজ অফ ছৰ্ডছ এণ্ড হেংমেন। এই দুখন কাৰ্ড মতে জীৱনত উন্নতি যেন অনুভৱ কৰিব, শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল সপ্তাহটোত। সপ্তাহটোৰ শেষৰ ফালে ওচৰ চুবুৰীয়াৰ লগত কাজিয়া পেচাল হ'ব পাৰে, সাৱধান থাকক। টকা পইচা হাতলৈ আহিব পাৰে। আপুনি অন্ধজনক দান ধ্যান কৰক, অন্ধ ব্যক্তিক 10জনমান অন্ধ ব্যক্তিক আপুনি মিঠা বস্তু খুৱাওক, দান কৰক, টকা পইচা দি দিয়ক, ভাল ফল পাব। এই সপ্তাহটোৰ শেষৰ ফালে তাৰমানে শনিবাৰ দিনা খিচিৰি ভোগ হিচাপে আপুনি খাব পাৰে, শনি মন্দিৰ দৰ্শন কৰক, ভাল ফল আহিব। বিভিন্ন ধৰণৰ বাধা বিঘিনিৰ মাজেৰেও আল্টিমেটলি শুভ ফল লাভ কৰিব পাৰিব। বিদ্যাৰ্থীসকলে শুভ ফল পাব, বিয়া বাৰুৰ ক্ষেত্ৰত বাধা থাকিলে আঁতৰিব আৰু প্ৰেম প্ৰীতিত শুভ ফল পাব। লাকি কালাৰ হ'ব হোৱাইট কালাৰ, লাকি নাম্বাৰ 3, আনলাকি কালাৰ হ'ব ব্লেক কালাৰ। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ, স্কৰপিঅ', কিং অফ ছৰ্ডছ এণ্ড এইজ অফ ছৰ্ডছ। এই দুখন কাৰ্ড মতে বাধা বিঘিনি দেখুৱাই আছে। এই ৰাশিৰ জাতক জাতিকাসকলে মনসা দেৱীৰ মন্দিৰ দৰ্শন কৰক, বাধা বিঘিনি আঁতৰিব। বুধবাৰ দিনটো পালন কৰক, মংগলবাৰ দিনটো পালন কৰক, ভাল ফল পাব। বিদ্যাৰ্থীসকলে উত্তম ফল লভিব। এই সপ্তাহটোত নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি নকৰিব। পুৰণা ব্যৱসায় বাণিজ্যটো কিছু সাৱধান হওক, টকা পইচা হানি হ'ব পাৰে, নাশ হ'ব পাৰে। এই সপ্তাহটোৰ শেষৰ ফালে অৱশ্যে লাহে লাহে কিছু উন্নতি লভিব, বিদ্যাৰ্থীসকলে ভাল ফলে পাব। এই সপ্তাহটোত দেখাৰ ফালেদি কিছু আমনি থাকিব, সাৱধান থাকক। পাৰিলে এটা সোণৰ আঙুঠি তৰ্জনীত পিন্ধক। লাকি কালাৰ গোল্ডেন কালাৰ, আনলাকি কালাৰ চিলভাৰ কালাৰ, লাকি নাম্বাৰ 9। এতিয়া আহক ধনু ৰাশিলৈ, ছেজিটেৰিয়াছ, ওৱান্স এণ্ড পেণ্টাকুলছ। এই দুখন কাৰ্ড মতে বাধা বিঘিনি আছে, কিন্তু শেষৰ ফালে সমাধানো হ'ব। সপ্তাহটোৰ শেষৰ ফালে শনি পূজা কৰক, শনি মন্দিৰ দৰ্শন কৰক, ব্যৱসায় বাণিজ্যত ভাল ফল দিব। ব্যৱসায়ত বাধা পালেও আপুনি কিন্তু শেষলৈ লাভৱান হ'ব। বিদ্যাৰ্থীসকলে ভাল ফল পাব, উচ্চ শিক্ষাৰ যুগ আছে। নিবনুৱাসকলে চাকৰি বাকৰিৰ ক্ষেত্ৰত কিছু শুভ ফল দেখুৱাই আছে। বাধা বিঘিনিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব। প্ৰেম প্ৰীতিত শুভ ফল, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল। সন্তান সন্ততিৰ বাবে আপুনি কিছু চিন্তিত হ'ব পাৰে, গতিকে সাৱধান হওক। ধনুৰাশিৰ জাতক জাতিকাসকলে এই সপ্তাহটোত য়েলো কালাৰ ইউজ কৰক, ব্লেক কালাৰ ইউজ কৰিব পাৰে। লাকি নাম্বাৰ 2, আনলাকি কালাৰ হোৱাইট কালাৰ। মকৰ ৰাশি, কেপ্ৰিকৰ্ণ, পেজ অফ ওৱান্স এণ্ড পেণ্টাকুলছ। এই দুখন কাৰ্ড মতে মূল্যৱান সা সম্পদ হাতলৈ আহিব। আপুনি বিভিন্ন ধৰণৰ কৰ্মৰ ক্ষেত্ৰত উন্নতি লভিব, কৰ্মচিন্তা উন্নত হ'ব। কোনো কাম হাতত ল'লে সফলতা লাভ। বিদ্যাৰ্থীসকলৰ শুভ ফল, দূৰ ভ্ৰমণৰ সুযোগ আহিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলে দূৰ ভ্ৰমণ কৰিব পাৰিব। আৰু বৃষ ৰাশিৰ জাতক জাতিকাসকলে সপ্তাহটোৰ শেষৰ ফালে শিৱ আৰু কালীৰ মন্দিৰ দৰ্শন কৰক, দক্ষিণাকালী দেৱীৰ মন্দিৰ দৰ্শন কৰক, ভাল হ'ব। প্ৰেম প্ৰীতিত আপুনি শুভ ফল আশা কৰিব পাৰে, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল পাব। লাকি কালাৰ হ'ব ব্লেক এণ্ড ৰেড, আনলাকি কালাৰ হ'ব হোৱাইট কালাৰ, লাকি নাম্বাৰ হ'ব 4। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ, পেজ অফ ওৱান্স এণ্ড চেৰিয়ট। এই দুখন কাৰ্ড মতে
প্ৰমোশ্যনৰ যোগ দেখা যায়, চাকৰিয়ালৰ ভাল, ঠগ প্ৰবঞ্চকৰ পৰা সাৱধান হওক, ধন হানিৰ যোগ প্ৰবল, পেটৰ সমস্যাত ভুগিব পাৰে, শাৰীৰিক সমস্যা থাকিব। এই সপ্তাহটোৰ মাজভাগৰ পৰা লাহে লাহে আগবাঢ়িব পাৰিব। বিদ্যাৰ্থীসকলে ভাল ফল পাব, ব্যৱসায় বাণিজ্যত ভাল ফল আহিব। পাৰিলে সোণৰ আঙুঠি এটা লেফ্ট হেণ্ডৰ ৰিং ফিংগাৰত ধাৰণ কৰক, শুভ ফল দিব। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে বিশেষ শুভ ফল লাভ কৰিব পাৰিব। নিবনুৱাসকলৰ ভাল, আপুনি যদি ইণ্টাৰভিউ আদি দিব খুজিছে ভাল ফল পাব। লাকি কালাৰ গোল্ডেন কালাৰ, আনলাকি কালাৰ এছ কালাৰ, লাকি নাম্বাৰ 6। এতিয়া আহক মীন ৰাশিলৈ। নাইট অফ শ্বৰ্টছ এণ্ড শ্বৰ্টছ। এই সপ্তাহটোত শত্ৰু বৃদ্ধি হ'ব, শত্ৰুৱে আমনি কৰিব পাৰে। অৱশ্যে কিছু বাধা বিঘ্নও থাকিব, কিন্তু শেষৰ ফালে সফলতা দিব। মান সন্মান হানি হ'ব পাৰে, সাৱধান হওক। বিদ্যাৰ্থীসকলৰ বাবে সপ্তাহটো অত্যন্ত শুভ। এই সপ্তাহটোত আপুনি দূৰ ভ্ৰমণ নকৰিব। মংগলবাৰ দিনটোত ড্ৰাইভিং নকৰিব। এই সপ্তাহটোত টকা পইচা হাতলৈ আহিব, নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰিব। সপ্তাহটোৰ বৃহস্পতিবাৰ দিনা দুখীয়া বামুণ মানুহজনক য়েলো কালাৰৰ কাপোৰ, লগুণ এডাল দক্ষিণাৰ সৈতে দান কৰক, আপুনি নিশ্চয় শুভ ফল লাভ কৰিব পাৰিব, লক্ষ্মী দেৱীৰ আশীৰ্বাদ পাব। সপ্তাহটোত য়েলো কালাৰ লাকি হ'ব, ব্লেক কালাৰ, ৰেড কালাৰ আনলাকি হ'ব, লাকি নাম্বাৰ হ'ব 8। ধন্যবাদ, আজি ইমানতে। আকৌ লগ পাম নেক্সট উইকত। আপুনি মোক ফেচবুকত লগ পাব, মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু ব্যক্তিগতভাৱে যদি মোৰ লগত লগ ধৰিব খুজিছে তেতিয়া আপুনি গুৱাহাটী ৰত্নকুবেৰলৈ আহিব পাৰে। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নাম্বাৰটো হ'ল 8822911171 আৰু এটা নাম্বাৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। পুনৰ অহা সপ্তাহত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে। ধন্যবাদ, নমস্কাৰ।